বৰদৈচিলা থিয়েটাৰত সুৰৰে দেউলৰে নৃত্য নাটিকা সুৰৰে দেউলৰে নৃত্য নাটিকাৰ শুভ মুহূৰ্ত আগৰীৰ ভ্ৰাম্যমান নাট্যদল বৰদৈচিলা থিয়েটাৰৰ বাবে বিশিষ্ট কবি কন্দৰ্প কুমাৰ দাসে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু জীৱন ভিত্তিক সুৰৰে দেউলৰে এখন নৃত্য নাটিকা ৰচনা কৰিছে। নৃত্য নাটিকাখনৰ শুভ মুহূৰ্ত দেওবাৰে সন্ধিয়া সম্পন্ন হয়। নৃত্য নাটিকাখনৰ ৰচক কন্দৰ্প কুমাৰ দাসে বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামৰ হাতত অৰ্পণ কৰে। প্ৰযোজক ইছলামে নৃত্য নাটিকাখনৰ নৃত্য পৰিচালক দিলীপ ডেকাৰ হাতত প্ৰদান কৰে। নৃত্য নাটিকাখনৰ শুভ মুহূৰ্ত অনুষ্ঠানটোত পূৰ্ব ভাৰতীৰ সচিব প্ৰমোদ তালুকদাৰ, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, অসম টাইমৰ সমন্বয়ক নৰেন ৰাজবংশী, নলবাৰী জিলা কবি সন্মিলনৰ সাধাৰণ সম্পাদক কবি দীপেন মেনা, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৈশ্য উপস্থিত থাকে। আজি বৰদৈচিলা থিয়েটাৰত মই ৰচনা কৰা এখন নাটিকা আনুষ্ঠানিকভাৱে উন্মোচন কৰিলোঁ। নাটিকাখন আছিল বিষ্ণু ৰাভাদেৱৰ ওপৰত ৰচিত সুৰৰে দেউলৰে। যোৱা বছৰো মই বৰদৈচিলা থিয়েটাৰতে এখন নাটিকা দিছিলোঁ বন্দে মাতৰম বুলি। সেইখন অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত হৈছিল আৰু মানুহৰ পৰা মই বা দৰ্শক ৰাইজৰ পৰা সমাদৰ পাইছিলোঁ। এইবাৰো ভাবিছোঁ যে বিষ্ণু ৰাভাদেৱৰ ওপৰত যিখন নাটিকা মই ৰচনা কৰি আজি অসমৰ বিখ্যাত নৃত্য পৰিচালক দিলীপ ডেকাদেৱৰ ওচৰত অৰ্পণ কৰিছোঁ। আৰু নাটিকাখন পৰিচালনা কৰাৰ ক্ষেত্ৰত দাদা যথেষ্ট অভিজ্ঞ আৰু এই নাটিকাখন ভাবোঁ ৰাইজে সুন্দৰভাৱে আঁকোৱালি ল'ব। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।